ক্ৰমত ভয়াবহতাৰ ফালে গতি কৰিছে অসমৰ বান পৰিস্থিতি। ভয়াবহ বান পৰিস্থিতিৰ মাজতে গোলাঘাটবাসীলৈ জাৰি কৰা হৈছে এক সতৰ্কতামূলক জাননী। নিপকোৱে জাৰি কৰিছে এই সতৰ্কতামূলক জাননী আৰু মুকলি কৰি দিয়া হ'ব দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ অতিৰিক্ত পানী। শুকুৰবাৰে গোলাঘাট জিলা প্ৰশাসনলৈ প্ৰেৰণ কৰা হৈছে গুৰুত্বপূৰ্ণ নিৰ্দেশনা। আৰু নেৰানেপেৰা বৰষুণৰ ফলত ইতিমধ্যে বৃদ্ধি হৈছে দৈয়াং জলাশয়ৰ পানী। এই বিষয় সন্দৰ্ভত জনাই যাম সবিশেষ। ভয়াবহ বান পৰিস্থিতিৰ মাজতে গোলাঘাটবাসীলৈ সতৰ্কবাণী। নিপকোৱে জাৰি কৰিছে সতৰ্কতামূলক জাননী। মুকলি কৰি দিয়া হ'ব দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ অতিৰিক্ত পানী। শুকুৰবাৰে গোলাঘাট জিলা প্ৰশাসনলৈ জাৰি কৰা হৈছে এই নিৰ্দেশনা। নেৰানেপেৰা বৰষুণৰ ফলত বৃদ্ধি হৈছে বৰ্তমান দৈয়াং জলাশয়ৰ পানী। বিপদসীমা অতিক্ৰম কৰিবলৈ আৰু কিছু মিটাৰ দূৰ জলাশয়টোৰ। সমগ্ৰ গোলাঘাটবাসীক সতৰ্ক থাকিবলৈ আহ্বান জনাইছে ইতিমধ্যে জিলা প্ৰশাসনে। আৰু আমি যিহেতু পূৰ্বতে জনাই গৈছোঁ যে ইতিমধ্যে ৰাজ্যত ক্ৰমাৎ জটিল হৈ পৰিছে বান পৰিস্থিতি আৰু ইতিমধ্যে বান পৰিস্থিতি জটিল হোৱাৰ লগে লগে ইতিমধ্যে ক্ৰমাৎ দিক-বিদিক হেৰুৱাই পেলাইছে সাধাৰণ জনতাই। আৰু ইতিমধ্যে উজনিৰ পৰা নামনিলৈ যিহেতু বিগত কিছুদিনৰ পৰা নেৰানেপেৰা বৰষুণ চলি আছে আৰু নেৰানেপেৰা বৰষুণ চলি থকাৰ সময়তে ইতিমধ্যে গোলাঘাটবাসীলৈ ইতিমধ্যে নিপকোৰ তৰফৰ পৰা এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰা হৈছে। আচলতে গুৰুত্বপূৰ্ণ নহয়, এক সতৰ্কতামূলক জাননী প্ৰেৰণ কৰা হৈছে বৰ্তমান সময়ত। আৰু শীঘ্ৰে দৈয়াং যি জলবিদ্যুৎ প্ৰকল্পৰ যি পানী আছে সেই দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী শীঘ্ৰেই মুকলি কৰি দিয়া হ'ব বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে। আৰু নিপকোৰ তৰফৰ পৰা এই সতৰ্কতামূলক জাননী প্ৰেৰণ কৰা দেখিবলৈ পোৱা গৈছে। আৰু শুকুৰবাৰে গোলাঘাট জিলা প্ৰশাসনলৈ এই জাননী প্ৰেৰণ কৰিছে। আৰু জাননীত উল্লেখ থকা মতে বিগত কেইবাটাও দিন ধৰি ইতিমধ্যে নাগালেণ্ডত নেৰানেপেৰা বৰষুণৰ ফলত দৈয়াং জলাশয়ৰ যি পানী আছে সেই যি জলস্তৰ আছে সেই জলস্তৰ ওপৰত ক্ৰমাৎ বৃদ্ধি হ'বলৈ ধৰিছে, যাৰ পৰিপ্ৰেক্ষিতত বৰ্তমান হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হ'ব লগা হৈছে। আৰু সেয়েহে শীঘ্ৰেই নিপকোৱে সেই দৈয়াং জলবিদ্যুৎ যি প্ৰকল্প আছে সেই দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ অতিৰিক্ত পানী এৰি দিব বুলি ইতিমধ্যে সতৰ্কতামূলক জাননীখনত স্পষ্টভাৱে সদৰি কৰিছে, যাৰ পিছতে এতিয়া আতংকিত হৈ পৰিছে বৰ্তমান গোলাঘাটবাসী, কিয়নো বৰ্তমান সময়ত যি বান পৰিস্থিতি আছে সেই বান পৰিস্থিতি বৰং বিভীষিকাময় পৰিৱেশৰ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে সমগ্ৰ ৰাজ্যতে। আৰু তাৰ পিছতে ভূতৰ ওপৰত দানৱ পৰা দি ইতিমধ্যে নিপকোৱে যিহেতু দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ যি অতিৰিক্ত পানী আছে সেই অতিৰিক্ত পানী মুকলি কৰি দিব, তাৰ পিছতে এতিয়া চিন্তিত হৈ পৰিছে বৰ্তমান গোলাঘাটবাসী। বৰ্তমান জলাশয়ৰ পানীৰ স্তৰ হৈছে EL 318.40 আছে বৰ্তমান সময়ত। আৰু যি বৰ্তমান মাত্ৰা আছে জলবিদ্যুৎ প্ৰকল্পটোত যি পানীৰ স্তৰ আছে সেই স্তৰ হৈছে বৰ্তমান সময়ত EL 318.40 আৰু দৈয়াং জলাশয়ৰ পানীৰ স্তৰ চৰমসীমা হৈছে 324 মিটাৰ, যদিও বৰ্তমান EL হৈছে 321 মিটাৰ অতিক্ৰম কৰিলে অতিৰিক্ত পানী এৰি দিয়াৰ বাবে দৈয়াং বান্ধৰ ৰেডিয়েল গেট মুকলি কৰা হ'ব বুলি ইতিমধ্যে তথ্য জাৰি কৰা হৈছে। আৰু যিটো আমি জনাইছে বিপদসীমা অতিক্ৰম কৰিবলৈ মাত্ৰ আৰু কিছু মিটাৰ দূৰত্ব আছে জলাশয়টোৰ পৰা। আৰু ইতিমধ্যে তাৰ পিছতে যদি জলাশয়টোৰ জলস্তৰ ইতিমধ্যে ক্ৰমাৎ যদি বিপদসীমা যদি অতিক্ৰম কৰে, তেতিয়া সেই বিপদসীমা অতিক্ৰম কৰিলে নিপকোৱে সেই জলবিদ্যুৎ প্ৰকল্পটোৰ যি পানী আছে অতিৰিক্ত পানী আছে সেই পানী এৰি দিব বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে। আৰু এই তথ্য প্ৰদান কৰা হৈছে গোলাঘাট জিলা প্ৰশাসনলৈ। আৰু শুকুৰবাৰৰ দিনটোত এই নিৰ্দেশনাখন প্ৰেৰণ কৰা হৈছে। আৰু তাৰ পিছতে সমগ্ৰ গোলাঘাটবাসী ইতিমধ্যে সতৰ্ক থাকিবলৈ আহ্বান জনাইছে জিলা প্ৰশাসনৰ তৰফৰ পৰা। বৰ্তমান তেওঁলোকক অৰ্থাৎ গোলাঘাটবাসীক সতৰ্ক থাকিবলৈ ইতিমধ্যে আহ্বান জনোৱা দেখিবলৈ পোৱা গৈছে। আৰু ইয়াৰ লগতে যিসকল নৈপৰীয়া বাসিন্দা আছে নৈপৰীয়া বাসিন্দাসকলক সেই ঠাই ত্যাগ কৰি ইতিমধ্যে আশ্ৰয় শিবিৰত যিহেতু তেওঁলোকে বসবাস কৰি আছে, কিন্তু বৰ্তমান সময়ত যিসকল লোকে বৰ্তমানেও সেই নৈ পাৰত যিহেতু বৰ্তমান বাস কৰি আছে, নৈ পাৰত বাস কৰি থকা লোকসকলক ইতিমধ্যে সতৰ্ক থাকিবলৈ আহ্বান জনাইছে। আৰু শীঘ্ৰেই সেই স্থান পৰিত্যাগ কৰিবলৈ ইতিমধ্যে জিলা প্ৰশাসনৰ তৰফৰ পৰা স্পষ্টভাৱে জাৰি কৰা হৈছে, কাৰণ যিকোনো সময়তে নিপকোৱে দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ যি অতিৰিক্ত পানী আছে সেই অতিৰিক্ত পানী তেওঁলোকে মুকলি কৰিব। আৰু শুকুৰবাৰৰ দিনটোত গোলাঘাট জিলা প্ৰশাসনলৈ এই নিৰ্দেশনা তেওঁলোকে জাৰি কৰিছিলে। আৰু এই জলবিদ্যুৎ প্ৰকল্পটো পানী এৰি দিয়াৰ পিছত সমগ্ৰ গোলাঘাট পানীৰ তলত বুৰ যাব বুলি ইতিমধ্যে তেওঁলোকে তথ্য সদৰি কৰিছে। আৰু যিহেতু নাগালেণ্ডত যিহেতু বিগত কেইবাটাও দিনৰ পৰা নেৰানেপেৰা বৰষুণ চলি আছে আৰু নেৰানেপেৰা বৰষুণ চলি থকাৰ বাবে ইতিমধ্যে যি দৈয়াং জলাশয় আছে সেই দৈয়াং জলাশয়ৰ যি পানীৰ স্তৰ আছে সেই পানীৰ স্তৰ ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে। আৰু ইতিমধ্যে বিপদসীমা অতিক্ৰম কৰিবলৈ আৰু কিছু বাকী থকা দেখিবলৈ পোৱা গৈছে। আৰু ইতিমধ্যে যদি সেই দৈয়াং জলবিদ্যুৎ প্ৰকল্পটোৰ পানীয়ে যদি বিপদসীমা অতিক্ৰম কৰে, তেন্তে সেই পানী অতিৰিক্ত যি জলাশয়টোৰ যি অতিৰিক্ত পানী আছে সেই অতিৰিক্ত পানীসমূহ শীঘ্ৰেই নিপকোৰ তৰফৰ পৰা মুকলি কৰি দিয়া হ'ব বুলি ইতিমধ্যে তথ্য জাৰি কৰা হৈছে। আৰু ইতিমধ্যে এই বিষয় সন্দৰ্ভত নিপকোৱে
সতৰ্কতামূলক এখন জাননী প্ৰেৰণ কৰিছে গোলাঘাট জিলা প্ৰশাসনলৈ আৰু তাৰ পিছতে ইতিমধ্যে গোলাঘাটবাসী সতৰ্ক থাকিবলৈ আহ্বান জনাইছে জিলা প্ৰশাসনৰ তৰফৰ পৰা আৰু ইয়াৰ পিছতে বৰ্তমান চিন্তিত হৈ পৰিছে সমগ্ৰ গোলাঘাটবাসী